যি সময়ত চৰাইবোৰে ক্ৰমান্বয়ে নিজৰ নিৰাপদ বাসস্থান হেৰুৱাই পেলাইছে, ঠিক সেই সময়তে মানুহ আৰু প্ৰকৃতিৰ সহাৱস্থানৰ এক বিৰল আৰু অনন্য নিদৰ্শন দেখিবলৈ পোৱা গৈছে এইখন অসমতেই। আপোনালোকে কেতিয়াবা একেলগে হাজাৰ হাজাৰ চৰাই দেখিছেনে? মই বৰ্তমান উপস্থিত আছোঁ কাছাৰ জিলাৰ গণিৰ গ্ৰাম ছফিকুৰ ৰহমান লস্কৰৰ বাসগৃহত, য'ত হাজাৰ হাজাৰ চৰাই দেখিবলৈ পোৱা যায়। বগলীৰ পৰা আৰম্ভ কৰি পানকৌৰী, পানীকাউৰী আৰু বিভিন্ন প্ৰজাতিৰ চৰাই ইয়াত সহাৱস্থান কৰে। যোৱা 2 দশক ধৰি কাছাৰ জিলাৰ বৰখলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীবাইল গাঁৱৰ এটি পৰিয়ালে নিজৰ ঘৰখনক হাজাৰ হাজাৰ চৰাইৰ নিৰাপদ আশ্ৰয়স্থললৈ ৰূপান্তৰিত কৰিছে। এই পৰিয়ালটোৱে চৰাইবোৰৰ বাবে আশ্ৰয়, সুৰক্ষা আৰু উপযুক্ত প্ৰজননৰ পৰিৱেশ নিশ্চিত কৰি আহিছে। ছফিকুৰ ৰহমান লস্কৰৰ ঘৰ এতিয়া বিভিন্ন প্ৰজাতিৰ চৰাইৰ বিশাল বাসস্থান। ইয়াত বগলী, পানীকাউৰী, ময়না আদি বিভিন্ন সৰু প্ৰজাতিৰ চৰাই আশ্ৰয় লয়। প্ৰতিদিনেই চৰাইৰ মাতে চৌপাশ ভৰি পৰে। হাজাৰ হাজাৰ চৰাইৰ জাকবোৰে বাঁহ আৰু তামোল গছেৰে আগুৰি থাকি এক নান্দনিক দৃশ্যৰ সৃষ্টি কৰে। मेरा नाम है हिब्जुर रहमान लश्कर। और ये जो जिनका घर है उनका नाम है शफीकुर रहमान लश्कर, उन्हीं हमारा चाचा है। पूरी तरह से प्रोटेक्शन दे रहे हैं। कोई आता है तो हम उनको बोलते हैं आप ऐसा मत करो, ये अच्छा नहीं है, और लोग समझ जाता है। आज जो लोग समझ नहीं सकता है उनके लिए हम कानूनी कार्रवाई करते हैं। तो कानून हेल्प करता है, प्रशासन हेल्प करता है और सॉल्व हो जाता है। পিছে বিভিন্ন সময়ত এই বাসস্থানৰ পৰা চৰাইক চিকাৰ কৰিবলৈ আহে ওচৰ চুবুৰীয়াৰ কিছু লোকে। এই লোকসকলক বাধা দিবলৈ যাওঁতেও কেতিয়াবা মতানৈক্যৰ সৃষ্টি হৈছে। बहुत अच्छा लगता है, बहुत अच्छा लगता है, दिल खुश हो जाता है। उनका जो आवाज़ है बहुत अच्छा लगता है। हम लोग ये दरवाज़ा खुल के रखते हैं और अंदर जा सकते हैं, और जब बारिश थम जाता है और अपना अपना आशियाना में चला जाता है। ওচৰ চুবুৰীয়াৰ বা বিভিন্ন ঠাইৰ পৰা কেতিয়াবা মানুহ আহে এই চৰাইবোৰক চিকাৰ কৰিবলৈ, আৰু সদায় এই বাসগৃহৰ মানুহে এই চৰাইৰ যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ বাবে তেওঁলোকে প্ৰটেকশ্যন দি আছে। पहले एक बार बात कर रहे थे कि आसपास के लोग भी काफ़ी यहाँ पे पंछियाँ लेने की भी कोशिश कर रहे थे, उसके बारे में थोड़ा बताएं। हाँ, बहुत सारे लोग होते हैं और उनका मांस खाने की कोशिश करते हैं, लेकिन हम लोग उनको ऐसा करने नहीं देते, हम रुक लेते हैं, कोई दिक्कत नहीं होता है। ধুমুহা আৰু বৰষুণৰ সময়ত বহুতো চৰাই গছৰ পৰা সৰি পৰে বা আশ্ৰয়ৰ বাবে ঘৰত প্ৰৱেশ কৰে। তাৰ পিছত পৰিয়ালৰ লোকে তেওঁলোকক উদ্ধাৰ কৰি সাৱধানে যত্ন লয় আৰু পৰিস্থিতি স্বাভাৱিক হ'লে পুনৰ মুকলি কৰি দিয়া হয়। এই কাম এতিয়া তেওঁলোকৰ দৈনন্দিন জীৱনৰ এটা অংশ। आजकल तो बहुत सारा कारण से पक्षियाँ विलुप्त हो रहे हैं। हम लोग चाहते थे नेक्स्ट जनरेशन जो भी आए उनको भी इस पक्षी के बारे में जानकारी मिले और ये पटक रहे हैं, इसीलिए हम उसको सिलसिला पटक रहने के लिए कोशिश कर रहे हैं। कितने कितने पंछी आते हैं, मतलब 4-5 जात का होता है, और आप देख सकते हैं व्हाइट जो बगड़ा है वही भी है, और ब्लैक टाइप का भी एक है, और बहुत सारे हैं। अल्लाह का दिया हुआ है, उनको प्रोटेक्ट करना हमारा ज़रूरत है, क्योंकि आने वाले जो इंसान आएंगे उनको भी पता चले बहुत सारे पक्षी आए, इसीलिए हर इंसान को इनको प्रोटेक्ट करना ज़रूरी है। পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত চৰাইয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমার নাম রশিদুদ্দিন লস্কর। নিজের চোখে আমি আজকে 15-20 বছর থেকে তো পাখিগুলো এখানে দেখি,
প্রথম থেকে দেখে আসছি যে এখানে যাকে যাকে পাখি সন্ধ্যার সময় আসে, বিশেষ করে সন্ধ্যার সময় পাখিগুলোর বেশি জোর থাকে। সন্ধ্যার সময় যে এই গাছগুলো দেখা যায় না, শুধুমাত্র পাখি, সাদা পাখি যেমন ধুমুহা আহে, বতাহ দিয়ে, বৰষুণ হয়, তেতিয়া ছফিকুৰ ৰহমান চৌধুৰীৰ এই বাসগৃহৰ ৰুম যি আছে সেই ৰুম এটা খুলি দিয়া হয় যাতে তেওঁলোকে এই ধুমুহা বা বৰষুণৰ পৰা ৰক্ষা পৰিব পাৰে। আৰু যেতিয়া ধুমুহা বা বৰষুণ গুচি যায় তাৰপিছত তেওঁলোকৰ বাসগৃহৰ পৰা এই চৰাইকেইটা ওলাই আহি এই বাসস্থানত তেওঁলোকে আকৌ আহে। সিহঁতে বীজ বিয়পাই পৰগাছা আৰু পোক পৰুৱা নিয়ন্ত্ৰণ কৰি এক সুস্থ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাত সহায় কৰে। কিন্তু বনাঞ্চল ধ্বংস, নগৰায়ন, প্ৰদূষণ আৰু চিকাৰৰ বাবে বহু প্ৰজাতিৰ চৰায়ে নিজৰ প্ৰাকৃতিক বাসস্থান হেৰুৱাই অস্তিত্ব সংকটৰ সন্মুখীন হৈছে। এনে সময়ত ছফিকুৰ ৰহমান লস্কৰৰ পৰিয়ালৰ এই পদক্ষেপে আশাৰ বাৰ্তা কঢ়িয়াই আনে। চৰাইৰ সৈতে সহাৱস্থান আৰু ইয়াৰ সুৰক্ষাৰ এই দায়বদ্ধতাই মনত পেলাই দিয়ে যে মানৱতা আৰু মমতা এতিয়াও জীয়াই আছে। এই সৰু সৰু পদক্ষেপে জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। শিলচৰৰ পৰা আখি দাস, নিউজ 18।